বৃহত্তৰ চৰাঞ্চলত প্ৰায় ৯৫% মানুহ কৃষি আৰু পশুপালনৰ ওপৰত নিৰ্ভৰশীল কৰি জীৱন নিৰ্বাহ কৰি আছে। ১৯৯৫ চনত এই মৈৰাদিয়া খোলাবান্ধা বজাৰত এখন পশু চিকিৎসালয় স্থাপন হোৱা আমি দেখা পাইছো। আৰু বিগত দিনত এই পশু চিকিৎসালয়ত এখন বাউণ্ডাৰী আছিল, এখন নিৰ্ধাৰিত সীমা আছিল। আজিৰ দিনত দেখা যায় সেই সীমাও নাই। আৰু এই চিকিৎসালয় বৰ্তমান এখন ভূত বাংলাত পৰিণত হৈছে, জৰাজীৰ্ণ অৱস্থা। আপোনালোকৰ জৰিয়তে বিভাগীয় মন্ত্ৰী তথা কৰ্তৃপক্ষক এই বৃহত্তৰ চৰাঞ্চল হিচাপে মই দাবী উত্থাপন কৰিছো যে অতি সোনকালে ইয়াৰ ওপৰত এটা ন্যায়িক তদন্ত কৰি ইয়াত যাতে এখন বিল্ডিং নিৰ্মাণ কৰি ডক্টৰৰ ব্যৱস্থা কৰি চৰাঞ্চলৰ যিখিনি পশু আছে এই পশুখিনিৰ যাতে ভাল চিকিৎসাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে মই দাবী উত্থাপন কৰিছো। আমিও দেখা পাই আছো বহুদিনৰ পৰাই, প্ৰায় ৯৩-৯৪ চনৰ পৰাই আমাৰ এই বিল্ডিংখন হৈছিলে, কিন্তু আজিলৈকে হয়তো আমি ডক্টৰ দেখা নাই। গতিকে আজি হয়তো এই বিভাগীয় কৰ্তৃপক্ষ আমাৰ মাজলৈ আহিছিল, আৰু আজি আমি বিশেষকৈ আপোনালোকৰ জৰিয়তে, ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ এই বৃহত্তৰ চৰাঞ্চল মৈৰাদিয়া, খোলাবান্ধা, আদুৰি, চাংবান্ধা, ভেলেংগি, পাঠিমাৰি আদি কৰি আমি যিমান গাঁও আছো, ইয়াতে যদি আমাৰ এই পশু চিকিৎসালয়খন নিৰ্মাণ তথা ডাক্তৰ নিযুক্তি ইয়াতে দিয়ে, তেতিয়াহ'লে আমাৰ চৰাঞ্চলৰ কৃষিজীৱী মানুহখিনিৰ যিখিনি পশুধন আছে সেইখিনি নিশ্চয় ভাল চিকিৎসা পাব, আৰু সেই চিকিৎসাৰ জৰিয়তে আমাৰ চৰাঞ্চলৰ কৃষক ৰাইজসকল উপকৃত হ'ব নিশ্চয়।